আজি আহিছোঁ এডোখৰ ধুনীয়া ঠাইলৈ। আপোনালোকে ধৰিব পাৰিছেনে নাই জনাবচোন কমেণ্টত। আজি মই নকওঁচোন মইনো ক'ত আছোঁ, আপোনালোকেনো গম পায় নাই। তাকে মানে চাম আৰু। মই কিন্তু বহুত ধুনীয়া এডোখৰ ঠাইত আহিছোঁ আজি। গুৱাহাটীৰ পৰা ওচৰতে হয়, কিন্তু বহুত ধুনীয়া কিন্তু। আৰু এইখিনি হৈছে চুইমিং পুলৰ এৰিয়া। আৰু ইয়াতে মই কেইকপিমান ফটো উঠিলোঁ, লগতে ৰিলচো বনালোঁ। ৰিলচ মোৰ ইনষ্টাগ্ৰামত অলৰেডি আপলোড কৰিলোঁ বাৰু। আৰু এইয়া ৰিজৰ্টখনৰ ভিতৰ ভাগ। আমি মানে ভিতৰে বাহিৰে পূৰা ঘূৰি ফুৰিছোঁ। ইয়াতে থকা ৰুমবিলাকো খুব ধুনীয়া ধুনীয়া দেই। আৰু আমি সেইবিলাকে চাই ফুৰিছোঁ, যিহেতু দুপৰীয়া আহিলোঁ, ইমান জল্দি ভোকো লগা নাছিলে। সেইটো কাৰণে বোলো অকণমান চাই মেলি লওঁ, তাৰপাছতে খাম। তেনেকৈ আমি আৰু দুইজনে পূৰা ভিতৰ তলৰ ওপৰে গোটেই পাহাৰটো বগাই থকা নিচিনা হৈছে আৰু মানে এইখন পাহাৰৰ ওপৰত আছে। খুব ধুনীয়া ৰিজৰ্ট হয় এখন। কোনে ধৰিব পাৰিছে জনাবচোন, যিসকলে আহিছে তেওঁলোকেতো গম পাব। গতিকে মই আজি নকওঁচোন ক'তনো আহিছোঁ মই। খুব ধুনীয়া হয় কিন্তু ইয়াত থকা ব্যৱস্থাও আছে খুব ধুনীয়া। আৰু তলৰ পৰা একদম গাড়ী দি আকৌ ওপৰৰ ৰেষ্টুৰেণ্টলৈ লৈ আনেগৈ ৰুমৰ পৰা, মানে তেনেকুৱা সুবিধা আছে। খুব ধুনীয়া। এইবোৰ চব ভিতৰ ভাগ। ইমান ধুনীয়া নহয়, কেতিয়াবা থাকিবহে মন গৈছে আৰু দেই ইয়াতে। আমাৰ অসমতে মানে ইমান ধুনীয়া ধুনীয়া ঠাই। আৰু ঘূৰি মেলি আহি আমি ৰেষ্টুৰেণ্টখনত সোমাই আৰু মেনুখন চাই পিনিতো মূৰে কপালে হাত দিব ধৰিছোঁ। কাৰণ মেনুখনৰ বেলেগ ৰেষ্টুৰেণ্টৰ নিচিনা নহয়, অলপ বেলেগ ধৰণৰকৈ লিখা হৈ আছে। মোৰ কি অৰ্ডাৰ কৰিম এতিয়া, খাব পাম নে নাপাম এনেকৈ ভাবিয়ে আছোঁ আৰু। তাৰপাছত লাষ্টতে ইমান ভোকো লগা নাছিলে আমাৰ দুইজনে। পাছত আমি ভাবিলোঁ নাই পিজ্জাকে অৰ্ডাৰ কৰোঁ, চিকেন পিজ্জা আমি অৰ্ডাৰ কৰিলোঁ। আৰু ৰিজৰ্টখনৰ এই ৰেষ্টুৰেণ্টখনৰ অকণমান দেখাই দিছোঁ। খুব ধুনীয়া হয়। আৰু আমাৰ পিজ্জা আহি গ'ল এয়া। আমাক দিলে আৰু ইয়াৰ পৰা দুপিচ কৰি দিছিলে, মানে 6 পিচ আছিলে নেকি। পিজ্জাটো যেনেকৈ অৰ্ডাৰ কৰিছিলোঁ মই ভাবিলোঁ আৰু এক্সট্ৰা কিবাকিবি আহিব নেকি। পাছতে গম পালোঁ নহয়, তাতে পিজ্জাটোৰ লগতে ইনক্লুডিং হৈ আছে। সেইবোৰ এটা জমনি। মানে অৰ্ডাৰ কৰিব নাজানিলে কি যে ঝামেলাত হৈ যায় নহয়, এইটো আজি গম পাইছোঁ আৰু মই। মানে এক্সট্ৰা কিবাকিবি দিব বুলি ভাবি আছিলোঁ পিজ্জাত, অকল পিজ্জাটোৱে দিলে আৰু। অৱশ্যে পিজ্জাটো আমি পিজ্জা খাই ইমান ভাল নাপাওঁ, কিন্তু সেইদিনাখন ভাবিলোঁ ইমান ভোকো লগা নাই। তাৰপাছত ভাবিলোঁ হালকা কিবা এটা খাই দিওঁ আৰু, সেইটো কাৰণে পিজ্জা অৰ্ডাৰ কৰিলোঁ। কৰি আৰু খাইছোঁ আৰু যেনে তেনে। ইমান এটা আমি ভাল নাপাওঁ যিহেতু। যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে হয়তো টেষ্টি আছিলে, মই ইমান এটা ভাল নাপালোঁ বাৰু। আৰু খাওঁ নাখাওঁ কৰি আৰু দুইজনে পিজ্জাটো শেষ কৰি দিলোঁ। ভাবিছিলোঁ প্ৰথমতে নাখাওঁ নেকি, পেকিং কৰি ল'ম, ছোৱালীজনীলৈ লৈ যাম। পাছত ভাবিলোঁ নাই দুইজনে খায়েই দিওঁ আৰু, খাই পিনি আৰু খাই কৰি গুচি আহিলোঁ আৰু।